যমৰ দূতে সেইসকল ব্যক্তিহে লৈ যায় বুলি শাস্ত্ৰই কৈছে, যিসকলে হৰিৰ কথাত মন নিদিলে, যিসকলে কৃষ্ণ কথা নুশুনিলে, নিজৰ স্ত্ৰীগৰাকীৰ আগতে ডাঙৰ পণ্ডিতালি দেখালে। জয় কৃষ্ণ। এতিয়া কথাটো বাদ দিছো আৰু আগতে যেতিয়া নতুনকে ডেকা হৈ আছিলো, আইগৰাকী আগতে কিমান দম ঢালি মাৰি কথা কটাত শক্তি নাই সিফালে কামটো কৰিবলৈ, এনেকুৱা হোৱাহেঁতেন এনেকুৱা কৰিলোহেঁতেন। জয় কৃষ্ণ। এতিয়া নিজকে মনত কৰিলে কিবা আছো হোৱা লাগে। সেই অবলা তিৰোতাগৰাকীৰ আগত মই বীৰ পুৰুষ দেখাইছিলো, আচলতে সিমানখিনি শক্তি নাছিলে। জয় কৃষ্ণ। এতিয়া কিন্তু সঁচাকে বীৰ পুৰুষ যে জানা হোৱা দিন ধৰি চাহ এটুকুৰা পাৰ হ'ব দিয়া নাই। ধৰি লৈছো প্ৰথম যে আমিষৰ প্ৰতি সম্পূৰ্ণ নিস্পৃহ হৈ গ'ল, স্পৃহা নাইকিয়া হৈ গ'ল। এতিয়াহে বীৰ পুৰুষ। নিজৰ ইন্দ্ৰিয়বোৰক আপুনি জয়লাভ কৰক, আপুনি বীৰ পুৰুষ। ইয়াতে কি কৈছে বাক্যটো আমি পঢ়ি দিছো। হৰিত বিমুখ যত নিন্দিলো আনন্দে তাত, হৰি পাৱে নকৰিলো ৰতি, তিৰিৰ আগত মই পণ্ডিতালি দেখুৱাইলো, তাৰ ফলে ভৈল হেন গতি। বিষয়সকলে কৃষ্ণ কথা নুশুনে, বিষয়সকলে ভকতৰ সংগ নলয়, নিজৰ স্ত্ৰীৰ আগতে ল'ৰা ছোৱালীৰ আগতে বৰ দমফালি মাৰি থাকে, তেওঁলোকৰ মৃত্যুৰ সময়ত দুই হাত পাছফালে বান্ধি যমৰ কিংকৰে নিয়ে কথাটো কৈছে। এই আইগৰাকীৰ ওচৰত আপুনি এজন ডাঙৰ এনেকুৱা এজন ব্যক্তি হৈ উঠক, প্ৰসংগটোহে কৈছো। যিসকল মানুহৰ হৃদয়ত শান্তিৰে ভৰি থাকে তেওঁলোকে গুণগুণাই কিবা গায়ে থাকে। জয় কৃষ্ণ। আনৰ কথা মই নাজানো, প্ৰায় অনবৰতে ভাগৱতৰ পদবিলাককে মই এনেই আওৰাই থাকো। নাই মই ইমান ভাল সৰু নাই, তথাপি আওৰাই থাকো। এই যে ৰাতিপুৱাই গা পা ধুই মণিকূটলৈ ওলালো, ত্ৰিবস্ত্ৰ পিন্ধি পানী আনিবলৈ গ'লো কুঁৱালৈকে, লগতে পানী ৰাখা নাই, অকণমান দূৰত্ব ৰাখিছো এটা কাৰণে, এই মণিকূটটোৰ পৰা পানীকণ আনিবলৈ যাওঁতে মোৰ দুটামান পদ মাতিব পৰা যায়, লগতে থাকিলে কিন্তু নহ'লহেঁতেন। জয় কৃষ্ণ। কুঁৱালৈ গ'লো, পানী তুলিলো, প্ৰাৰ্থনা কৰি কৰি পদ গাই গাই আকৌ গৈ পদ গাই গাই মচিলো। এই যে আনন্দটো, ইমান আনন্দ। আৰু কেতিয়াবা আইগৰাকীয়ে আগত বৰ ধুনীয়াকে গাই গাই শুনে তাকো। জয় কৃষ্ণ। এইটো যে ট্ৰেনজেকশ্যনটো, সেইগৰাকী আটাইতকৈ ডাঙৰ চোতা নহয়নে বাৰু? আপুনি জনা পদ কেইটামান গাই শুনাইছে, একেখিনি একো আপত্তি নাই, অভ্যাস কৰক। ঠিক সেইদৰে আইগৰাকীও যদি নাম দুটাৰ পৰিমাণ জানে, যদি একেবাৰে তেওঁ যদি এজুবুৰি নাম ধৰিলে কিমান ভাল লাগিব। এই পৰিৱেশটোক বৈকুণ্ঠময় পৰিৱেশ বুলি কোৱা হৈছে। আৰু এখন ঘৰত স্বামী স্ত্ৰীয়ে যদি তেনেকৈ থাকিব পাৰে, এই আদৰ্শটো যেতিয়া ল'ৰা ছোৱালীয়ে দেখিব, তেওঁলোকে ভাবিব বা মোৰ মা দেউতাৰ মাজত ইমান মৰম চেনেহ আৰু আনন্দ সম্প্ৰীতি, তেওঁলোকে তেওঁলোকৰ জীৱনটো আগবঢ়াব। বুজিব পাৰিছেনে? আমাৰ আকৌ কি, আইগৰাকীক পইচাৰ পৰিমাণ বেছি লাগে, প্ৰয়োজনৰ তাত বেছিকে আছে, দিবলৈ টান পৰে, ইত্যাদি ইত্যাদি। এইটোতে সঙাসঙিহে হৈ থাকে, আচলতে নহয়। জয় কৃষ্ণ। আপোনাৰ উপাৰ্জনৰ অৰ্ধাংগিনী কাক পোৱা গৈছে? যে মোৰ যিমান আছে সমস্তবোৰৰ অধিকাৰ তেওঁই আছে, অৰ্ধাংগিনী। দেহটোৰ এফালে ফালে তে মোৰ পাছৱৰ্ডটো, মোৰ মানি বেগটো মোৰ বুলি ভবা নাই। খবৰ বুজাই দিলে হ'ল যে এই ধন সদায় সৎ কামত লাগিব লাগে, অসৎ কামলৈ বেছি যাব নালাগে, কৃষ্ণ সেৱাত লগাব পাৰিলে বেছি ভাল। এইটো বুজাই থৈ দিয়ক। আমাৰ এই সমস্যাবোৰে ঘৰখন অশান্তি সৃষ্টি কৰে। যদিহে মাকৰ ফাললৈ ল'ৰাক হোষ্টেললৈ বেছিকে দিব লগা, অভাৰড্ৰাফ্ট কৰিব লগা হ'ল, বিপদত পৰে মাকজনীয়ে, ল'ৰাটোও নকয়, ছোৱালীজনীও নকয়। কোনে দিব লাগিব প্ৰস্তাৱ? আইগৰাকীয়ে। মানুহটো এনেই অলপ খিংখিঙাই আছে, যোৱা মাহত খৰচ বেছি হৈ আছে, অভাৰড্ৰাফ্ট হৈ আছে, জলাধিক ঘিউ দিয়া হ'ল, লাগিলে নহয় তথাপিও আৰু স্বামী স্ত্ৰীৰ মাজত। এইটো কিন্তু আচলতে ঘৰখনৰ পৰিৱেশ হ'ব এটাই লগে পঢ়ো, সন্তুষ্ট। তুমি যি দিছা মই তাতেই সন্তুষ্ট, যিখিনি আছে সেইখিনিকে ল'ৰা ছোৱালী আৰু আইগৰাকীক সন্তুষ্ট কৰিব পাৰিছো। আচলতে পুৰুষসকলে
সমস্তবোৰ উপাৰ্জন কৰে ল'ৰা ছোৱালী আৰু আইগৰাকীৰ বাবে। জয় আনৰ কথা মই নাজানো, হোটেলত নাখাওঁ, দোকানত খুৱাব লগা বিশেষ নাই যেতিয়া, মোৰতো পইচা প্ৰয়োজন নাই দেখোন। আনি থোৱাকেইটা কাৰণো ইহঁতৰ খিনিৰ বাবে নহয় জানো? মই কওঁ গাড়ীখনত ভৰাবলৈ তেলখন যদি থাকে, এনে ধৰি লগত আৰু অলপ থাকে, মোক আৰু লাগতিয়াল বিশেষ একো নাথাকে। ঠিক সেইদৰে যে আমি আনন্দৰ মাজেৰে যদি গৃহস্থ এখনত থাকিব পাৰো, তাত ভগৱান লক্ষ্মী নাৰায়ণ সদায় সন্তুষ্ট থাকিব। শাস্ত্ৰ ৰীতিক মই কৰ্ণপাতি নুশুনিলো, শুনিয়া কৰিলো অনাদৰ। অন্যায় পুখিলে জাত, ঐতে ৰৈলে শিশু হব, মই চলি গৈলো জম ঘৰ। অন্যায় কৰি উপাৰ্জন কৰিছে এই জাকৰ বাবে, সিহঁত ইয়াতে ৰব যাব লাগিব। আপুনি নিজে যদি শাস্ত্ৰসন্মত ভাৱে আপুনি জীৱন যাপন কৰা নাই, সেইকাৰণে কৈছে হে সভাসদগণ, এই কথা চিন্তা কৰি বৃথা কামবোৰ পৰিহৰি ভগৱানৰ নাম লৈ থকা, প্ৰভু ভগৱন্তৰ কৌমদুকী গদা লৈ সদায় আপোনাক ৰক্ষা কৰিব, যমৰ হাতৰ পৰা ৰক্ষা কৰিব। চাওকচোন, আমাৰ যদি বডিগাৰ্ড ভগৱান হয়, বডিগাৰ্ড শব্দটো বৰ ভাল লগা নাই, সাৰথী আৰু বডিগাৰ্ড বুলিয়ে কোৱা যায় সাধাৰণতে, যে যিজনে কৃষ্ণ নাম উচ্চাৰণ কৰে তেওঁৰ লগে লগেতো ভগৱান ফুৰেই। এইটো একে খতম সিদ্ধান্ত। যিটো জনে যে হৰি নাম উচ্চাৰি তাৰ পাছে পাছে ভ্ৰমন্ত শ্ৰী দেৱ হৰি, খতম সিদ্ধান্ত। ইয়াতে সেইবুলি আকৌ কাৰ পিছে পিছে আপুনি পটককে ললেই নহব, আপুনি তেওঁ ভক্ত বুলি স্বীকৃতি পাব লাগিব। গতিকে আকৌ নাম ললেই যে আপোনাৰ পাছে পাছে ভৰিব। ধৰি লৈছে আজি 31 ডিচেম্বৰ কোনোবাই 1 মান দি লৈছে, সিও ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি তাৰ পিছে পিছে আহিব নেকি ভগৱান? নাহে। উপযুক্তভাৱে আপুনি যদি তেওঁৰ ৰেজিষ্টাৰত সোমাই আছে নামটো, আপুনি যদি তেওঁ একান্ত ভকত, কিয় নাহিব? কি সুন্দৰকে দিছে পদ ফাকি, তৈখানে চিন্তা কৰি এবে বোলা ৰাম হৰি, বৃথা কথা এৰি নিৰন্তৰ, হৰি কৌমদুকী গদা ৰক্ষা কৰি ফুৰে সদা, কি কৰিবে কি কৰিবে যমৰ কিংকৰ। দেখিছেনে? যমৰ কিংকৰ কি কৰিব? তেওঁ নামেই লৈ আছে। স্বয়ং আপোনাৰ নাম লোৱা কাম, আপোনাক ৰক্ষা কৰা কাম ভগৱানৰ। দেখিলেনে কিমান সহজ? এই পদ্ধতিটো কৰিব নোৱাৰে মানে। আপোনাৰ কাম ভগৱানৰ নাম লোৱা, আপোনাৰ যিখিনি কাম তেওঁ দায়িত্ব ল'ব লাগিব। যমৰ হাতৰ পৰা আঁতৰাই নিয়া, আপোনাক যিদৰে যি লাগতীয়াল সকলোবোৰ তেওঁ দিব। এজনী মাকে শিশুটোক সময়মতে আহাৰ যোগান দিয়াৰ দৰে, শিশুটোৰ ৰক্ষণাবেক্ষণ দিয়াৰ দৰে মাকে যিদৰে সন্তানক প্ৰতিপালন কৰে, এজন সঁচা ভক্তক ভগৱানে প্ৰতিপালন কৰে। আৰু ৰত্নাকৰ মিশ্ৰই ডাকি ডাকি বোলা ৰাম ৰাম কৈ 24 চন্দ্ৰ সামৰি নাৰদৰ কথা আৰু অলপ কথোপকথন পদবন্ধে দিছে। আহক প্ৰভুজনৰ বলিষ্ঠ কণ্ঠৰে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।